ধীৰাজ দাসৰ ফেচবুক পোষ্টে অশান্ত কৰিব বিলাসীপাৰা অচিৰাই কৰায়ত্ব কৰাৰ দাবী প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াৰ নহলে আলী আকবৰ মিয়া নিজে বিচাৰি ধীৰাজ দাসৰ মুখত আঠা লগাই দিয়াৰ ভাবুকি শান্তিময় বিলাসীপাৰা হিন্দু মুছলিম জৈন খ্ৰীষ্টান বিভিন্ন ধৰ্মাৱলম্বী লোকৰ বসতিস্থল বিলাসীপাৰা ভাৰত স্বাধীনতাৰ পিছত আজিলৈকে কোনো এটা সংঘৰ্ষই ঢুকি পোৱা নাই এই বিলাসীপাৰাত ভাতৃত্বৰ এনাজৰীডাল এতিয়াও মজবুত এইখন বিলাসীপাৰাত কিন্তু হঠাৎ এছাম হিন্দুত্ববাদী শান্তিময় বিলাসীপাৰাখনত অশান্তময় পৰিৱেশ গঢ়ি তোলাৰ বাবে উঠি পৰি লগা পৰিলক্ষিত হৈছে নানা অভিসন্ধি নানা বিতৰ্কমূলক ফেচবুক পোষ্টে বৰ্তমান তুলপাৰ লগাইছে বিলাসীপাৰাত তাৰ ভিতৰত অন্যতম হৈছে বিলাসীপাৰাৰ বিতৰ্কিত অধ্যাপক ধীৰাজ দাস সাধাৰণতে অধ্যাপক এগৰাকী প্ৰদৰ্শক হিচাপে কাম কৰে কিন্তু যেতিয়া সেই অধ্যাপকে ইতিহাসৰ প্ৰমাণ ভিত্তিক ব্যাখ্যা এৰি বিকৃত পক্ষপাত তুষ্ট আৰু চূড়ান্তভাৱে সাম্প্ৰদায়িক ধৰণৰ মন্তব্য কৰে তেতিয়া সমাজৰ ভিতৰত এটা গভীৰ প্ৰশ্ন উত্থাপন হয় এইসকল শিক্ষকে কি দিছে শিক্ষাৰ্থীক বিলাসীপাৰা মহাবিদ্যালয়ৰ অধ্যাপক ধীৰাজ দাসে তেওঁৰ ফেচবুক পোষ্টত যিসকল মন্তব্য কৰিছে তাৰ প্ৰায় সংখ্যক দেখা যায় ভাৰতৰ স্বাধীনতা আন্দোলনত মুছলিম সমাজৰ ভূমিকা সম্পূৰ্ণ অগ্ৰাহ্য কৰা বা বিশেষ ধৰ্মীয় সম্প্ৰদায়ক লক্ষ্য কৰি এটা সাম্প্ৰদায়িক দৃষ্টিভংগীৰ প্ৰচাৰ বা শান্তিময় বিলাসীপাৰাত হিন্দু মুছলিম কৰি এক অশান্তময় বিলাসীপাৰা গঢ়ি তোলাৰ এক প্ৰয়াস এতিয়া প্ৰশ্ন হয় হঠাৎ এজন চৰকাৰী চাকৰিজীৱী ব্যক্তিয়ে তাৰ নিৰ্দেশত এনেধৰণৰ বিতৰ্কিত পোষ্ট কৰাৰ সাহস ক'ত পালে কোনে যোগান ধৰি আছে বিলাসীপাৰাত ভাতৃঘাতী সংঘৰ্ষ লগোৱাৰ ইন্ধন এয়া এক চৰ্চাৰ বিষয় হৈ পৰিছে সমগ্ৰ বিলাসীপাৰাত সাংবাদিকৰ সাক্ষাৎকাৰত অচিৰাই কৰায়ত্ব কৰাৰ দাবী তুলিছিল বিলাসীপাৰা পশ্চিম সমষ্টিৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়া নহলে আলী আকবৰ মিয়া নিজে বিচাৰি অধ্যাপক ধীৰাজ দাসক ধৰি তাৰ মুখত আঠা লগাই দিয়াৰ ভাবুকি দিয়ে আলী আকবৰ মিয়াই ইফালে সামাজিক মাধ্যমত সাম্প্ৰদায়িক মন্তব্য কৰা প্ৰবক্তাজনৰ বিৰুদ্ধে NASSP আমসু ASSP বিভিন্ন দল সংগঠনে ধীৰাজ দাসৰ ফেচবুক পোষ্টৰ বিৰুদ্ধে বিলাসীপাৰা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে বিলাসীপাৰাৰ পৰা সাদিক আলী হুছেইনৰ ৰিপৰ্ট নিউজ অসম এনি মানে কথা কি কওঁ আচলতে ভাৰতবৰ্ষৰ স্বাধীনতা মুছলমান বঙালী হিন্দু আৰু শিখ এই তিনিটা জাতিৰ অৱদানত ভাৰতবৰ্ষৰ স্বাধীনতা হৈছে এই এনেকুৱা কিছু অসভ্য অশ্ৰাব্য অমানুষৰ জন্ম ভাৰতবৰ্ষত হৈছে তেওঁলোকৰ কথাকেন্দ্ৰৰ কাৰণে আজি ভাৰতবৰ্ষত বিভিন্ন সময়ত সাম্প্ৰদায়িক দাঙ্গা আজি কেইদিন আগত ধুবুৰীত যিবিলাক ঘটনাৰাজি হ'ল আচলতে গৰুৰ মাথাটোতো হিন্দুৱে লৈ যাই পেলালে বদনামটো মুছলমানক দিয়া হ'ল এই যে মুছলমানক আপোনালোকে এডমিনিষ্ট্ৰেশ্যন হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যে ধুবুৰীত ইমান যে মুছলমানৰ এগেইনষ্টত একেবাৰে এইটা সেইটা কৰি আছে কৰক আপোনাৰ আইনে যি কৰিব দিয়ে কৰক লগে লগে এই অসভ্য এজন শিক্ষক মা দেউতাই বনাই ভূত শিক্ষকে বনায় পুত মানে মানুহ শিক্ষকে মানুহ বনায় আৰু এই শিক্ষকৰ যি চৰিত্ৰ এইটো হয় ইয়াত হিন্দু থাকিব মুছলমান থাকিব নোৱাৰোঁ এতিয়া মই আলী আকবৰ মিয়া যদি কওঁ তাতে কৈছে কোন জেগাত বিলাসীপাৰাত দুনিয়াটো বেলেগ বস্তু বিলাসীপাৰাটো বেলেগ বস্তু দেই মই হিমন্ত বিশ্বকো কওঁ গভৰ্ণমেণ্টক কওঁ এডমিনিষ্ট্ৰেশ্যন কওঁ দুনিয়া বেলেগ বস্তু বিলাসীপাৰা বেলেগ বস্তু ইয়াত এইবিলাক দাদাগিৰি মাৰা কথা কোৱা নচলিব এতিয়া যদি মই আলী আকবৰ মিয়া যদি ৰাস্তাত চলাওঁ ধীৰাজ ক'ত আছে তাক যদি ধৰোঁ তাৰ মুখত আঠা লগাই দিম এইটো বিলাসীপাৰা হয় ইয়াত এইবিলাক চুতুৰ বুতুৰি কথা নচলে বিভিন্ন জেগাত সাম্প্ৰদায়িক দাঙ্গা হৈছে আমাৰ বিলাসীপাৰাত 1980 চনৰ পৰা আজিলৈকে কোনোদিন বিলাসীপাৰা অঞ্চলত বিলাসীপাৰা টাউনত কোনোদিন সাম্প্ৰদায়িক দাঙ্গা হোৱা নাই আমি এইবিলাক কেতিয়াবা যদি অলপ উকমুকনি শুনিছোঁ আমি লগে লগে সামাজিকভাৱে বহি এইবিলাক ঠিক কৰিছোঁ এডমিনিষ্ট্ৰেশ্যনক অনুৰোধ কৰিছোঁ আপোনালোকে এতিয়াও সময় আছে এই ধীৰাজ বৰা শিক্ষকটো ক'ত আছে তাক পিক আপ কৰক নহ'লে কিন্তু বিলাসীপাৰাত গণ্ডগোল হ'বই তেতিয়া কিন্তু আপোনালোকে প্ৰস্তাৱ লাগিব আলী আকবৰ মিয়া কিন্তু বহি নাথাকে মই কিন্তু ৰাস্তাত তোলাম এই ধীৰাজ বৰাটোৰ এগেইনষ্টত মই ৰাস্তাত তোলাম তেতিয়া চাওক আলী আকবৰ মিয়া কোনে বাধা দিয়ে তেতিয়া কিন্তু এডমিনিষ্ট্ৰেশ্যন আৰাম হ'ব অনুৰোধ কৰিছোঁ
আপোনালোকৰ জৰিয়তে এডমিনিষ্ট্ৰেশ্যনক অনুৰোধ কৰিছোঁ ধীৰাজক পাকৰাও কৰক, নহ'লে বিলাসীপাৰাত কিন্তু শান্তি নাথাকিব। আৰু অশান্তি হ'লে আপোনালোকে মৰিব, আমি নমৰোঁ, এডমিনিষ্ট্ৰেশ্যন মৰিব, বিশেষকৈ পুলিচৰ জুলুম হ'ব। কি ক'ম আৰু এইবিলাক মানুহ আচলতে মানে কি কওঁ, মানে ৰাজনীতি কৰা মানুহ মুখেদি কিবা আহে কোৱাও নাযায়। আচলতে এইবিলাক মানুহক জীয়াই থাকিব দিব নালাগে। এই শ্ৰেণীৰ মানুহ ভাৰতবৰ্ষত থাকিলে ভাৰতবৰ্ষত কোনো দিন শান্তি নাথাকিব। বিশেষকৈ অসমৰ নিচিনা মানুহ, কাশ্মীৰৰ পাছতেও অসমত মুছলমান বেছি, সেইকাৰণে মুছলমানক বাৰে বাৰে টাৰ্গেট কৰা হয় বিভিন্ন ক্ষেত্ৰত, উচ্ছেদে হওক, দিয়ে হওক, ডি ভোটাৰে হওক। নীলাজ চৰকাৰ, ডি ভোটাৰ, তেওঁলোকে স্বদেশী মানুহ, এই দেশৰ মানুহ, ইয়াত জন্ম লৈছে, 35 বছৰ চাকৰি কৰা মানুহক বাংলাদেশত পঠাইছে। এতিয়া চৰকাৰৰ লাজ নালাগে? সেই মানুহখিনি যে ঘূৰি আহিছে, তোমালোকে লাজ নাপাওঁ? তোমালোকে আকৌ ধৰি লৈ যে বাংলাদেশত পঠাই দিয়া, নোৱাৰে। তাৰমানে হিন্দুত্বটো এনেকৈ বাঢ়িছে। কিন্তু কৈছোঁ কি, এই ধীৰাজৰ নিচিনা মানুহবিলাকে তোমালোকৰ এদিন নহয় এদিন কুকুৰে তোমালোকক খুচি খুচি খাব দেই। কুকুৰে তোমালোকক খুচি খুচি খাব, তোমালোকৰ ওপৰত পেচাব কৰিব, মনত ৰাখিবা। কি ক'ম? হয়, আপোনালোকে জানে যে যোৱাকালি বিলাসীপাৰা মহাবিদ্যালয়ৰ এজন প্ৰবক্তাই যেনেধৰণে সাম্প্ৰদায়িক মন্তব্য কৰিছে, এই মন্তব্যৰ দ্বাৰাই বিভিন্ন মানুহৰ মাজত এক আঘাত সানিছে। আৰু আঘাত সনাৰ যি কাৰ্য, এই সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে বিলাসীপাৰা থানা থেকে এজাহাৰ দাখিল কৰিছোঁ। আৰু এজাহাৰ দাখিল কৰাৰ পিছত অচি মহোদয়ে আমাক ইতিমধ্যে প্ৰতিশ্ৰুতি দিছে যে তেখেতক খুব কম সময়ৰ ভিতৰত থানালৈ আনিব, আৰু থানালৈ আনি তেওঁক তদন্ত মৰ্মে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। আৰু আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদেও আশাবাদী যে 24 ঘণ্টাৰ ভিতৰত তেখেতক থানালৈ মাতি আনিব বা গ্ৰেপ্তাৰ কৰিব, গ্ৰেপ্তাৰ কৰি উপযুক্ত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি দাবী উত্থাপন কৰিছোঁ। যদি আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে, তাৰ ওপৰত আমি তেওঁৰ বিৰুদ্ধে আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য থাকিম।